অৰুণোদয় আঁচনিৰ কেইটামান নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট লৈ আহিছো। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে আৰু আপোনালোকৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আছেনে নাই। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে, সেইকাৰণে যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব বা লিষ্টটো ক'ত পাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট। এতিয়া আপোনালোকে লিষ্টটো ক'ত পাব, যদি আপোনালোকে ধুবুৰীৰ হয় তেনেহ'লে কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটোৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো অ'পেন কৰি চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো কৰ্তন হোৱা নাই, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা আপোনালোকৰ একাউণ্ট আধাৰ কাৰ্ড বা ডিবিটি লিংক এক্টিভ নাছিল, সেইকাৰণে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। সেইকাৰণে যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, লিষ্টটো কিন্তু ইতিমধ্যে আপোনাৰ ব্লকত অথবা আপোনাৰ পঞ্চায়তত আহি গৈছে। আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকৰ ব্লকত যে আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। যিহেতু অৰুণোদয় আঁচনিৰ লিষ্ট অনলাইনত পাব্লিছ নহয়, আপোনালোকে অফলাইনৰ পৰা অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিল বা আপোনালোকৰ অৰুণোদয় আঁচনি পইচা সোমোৱা বন্ধ হৈ গৈছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্ট জমা কৰিব লাগিব। যিটো আপোনালোকৰ ডিচি অফিচ আছে তাত কিন্তু ইতিমধ্যে অৰুণোদয় আঁচনিৰ নতুন অফিচাৰ জইনিং হৈ গৈছে। আপোনালোকে যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা পোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট লৈ আপোনাৰ ডিচি অফিচে আপোনালোকে জমা কৰিব। তাৰপিছত চেক কৰিব, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, সকলো জিলাত অৰুণোদয় আঁচনিৰ অফিচাৰ আহি গৈছে। যিসকলে পোৱা নাই অৰুণোদয় আঁচনিৰ ডকুমেণ্ট জমা কৰক।